নমস্কাৰ, মই নয়নমণি। আজি এটা খুব ধুনীয়া ফেব্ৰিকৰ ডিজাইন লৈ আহিছোঁ, নতুন এটা ডিজাইন কৰি দেখুৱাম আপোনালোকক। এযোৰ হেণ্ডমেড মিক্স পাটৰ লাইট গ্ৰে কালাৰৰ কাপোৰ লৈছোঁ। একেবাৰে লাইট কালাৰ হয় আৰু ডিজাইনটো মই এনেকৈ আঁকি লৈছোঁ। এইটো ডিজাইন আপোনালোকে কি বুলি কয় জনাবচোন। বহীত এনেকৈ আঁকি লৈছিলোঁ। তাৰপিছত কাপোৰখনত মই কাঠ পেঞ্চিলেৰে আঁকি লৈছোঁ। সৰুৰ পৰা কলগছ ফুল বুলিয়ে জানেনে? সৰুতে কাৰোবাৰ ঘৰত দেখি এডাল পুলি লৈ আহিছিলোঁ, ঘৰত ঢেৰ হৈছে। দেখিবলৈও মানে একদম কলগছৰ ঠোক পৰিলে যেনেকুৱা হয়, একদম তেনেকুৱাকেই ফুলে। ইমান বেছি মৰম লাগে দেখিবলৈ। ৰঙা হয় যিহেতু, ৰঙা হালধীয়া অকণমান মিক্স থাকে। সেইবাবে মই প্ৰথমে আচলত মানে এনেকৈ দুটাকৈ আঁকি লৈছোঁ। ছাইডত এটাই দিছোঁ বাৰু। আৰু প্ৰথমে এনেকৈ লাইট য়েল্ল' কালাৰ, যিটো লেমন য়েল্ল' হয়, ফেব্ৰিক কালাৰ কেমেলৰ, সেইটো মানে এনেকৈ কৰি লৈছোঁ। আধা অংশখিনি, তলৰ অলপ অংশ এনেকৈ হালধীয়া ৰংটোৰে কৰি লৈছোঁ। আৰু ইয়াতে ব্ৰাছ লৈছোঁ মই 5 নম্বৰ ৰাউণ্ড ব্ৰাছ। বাকী আপোনালোকৰ সুবিধামতে ব্ৰাছডাল লৈ ল'ব পাৰে। এনেকৈ ফুল দুটাত মই হালধীয়াখিনি কৰি লোৱা হোৱাৰ পিছত কেমেলৰে এক্ৰেলিক কালাৰ ৰেড কালাৰটো লৈ লৈছোঁ আৰু ওপৰৰ অংশখিনি এনেকৈ কৰি গৈছোঁ সেই একেডাল ব্ৰাছৰ সহায়তে। আৰু এইযোৰ অৱশ্যে বগাত বহুতেই বেছি ভাল লাগিব, বগা ৰঙত কৰিলে। কিন্তু বগা ৰঙৰ কামবোৰ যিহেতু বহুত বনাই থকাই হয় আৰু বগা ৰঙৰ কাপোৰ আমাক সকলো সময়ত নালাগে, সেইবাবে মই পাতল ৰং এটাই বাছি লৈছোঁ, গ্ৰে কালাৰৰ। এইটো একদম ইউনিক কালাৰটো, সেইবাবে এনেকৈ এইটো কালাৰতে ট্ৰাই কৰি চাইছোঁ। বাকী আপোনালোকৰ ডিজাইনটো কেনেকুৱা লাগিছে জনাব। আচলতে ডিজাইনটো বহুদিনৰ পৰা ভাবি থৈছিলোঁ, বগা ৰঙত কৰিম বুলিয়ে ভাবি থৈছিলোঁ। কিন্তু শেষত গৈ এতিয়া বগা ৰঙত কৰিবলৈ মন নগ'ল, সেইকাৰণে গ্ৰে কালাৰটোত ট্ৰাই কৰিলোঁ। আৰু বহুত দিন হ'ল ইউটিউবতো ভিডিঅ' দিয়া নাই ভালদৰে, মানে লং ভিডিঅ' তেনেকৈ দিয়াও নাই। আৰু বহুত বেছি ভিডিঅ'বোৰ দীঘলীয়া কৰি নাথাকোঁ, মই স্পীড কৰি অলপ সৰুকৈয়ে দিওঁ, 4 মিনিট, খুব বেছি 4 মিনিট বা 5 মিনিট, তাতকৈ দীঘলীয়াকৈ নিদিওঁ। কাৰণ আপোনালোকেও আমনি পায় বেছি দীঘলীয়া ভিডিঅ' হ'লে। আৰু এই ডিজাইনটোত যিহেতু একো বেছি তেনেকুৱা সেয়া নাই, 2টা বা 3টা কালাৰেৰেই কৰিলোঁ। এইটো ইজিয়ে হয় বুলি ক'ব পাৰি। এইটোত বেছি মানে তাম জাম নাই আৰু, সেইকাৰণে এনেকৈ চিম্পলভাৱে দেখাইছোঁ। আৰু ইয়াতে মই গ্লিটাৰো এড কৰিছোঁ, 3D আউটলাইনাৰ গ্লিটাৰ। আৰু পাতটোত মই এয়া কেমেলৰ লাইট গ্ৰীণ কালাৰটো আৰু ঠাৰিডালত তেনেকৈ ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনিতে কৈ থওঁ, যদিহে আজি আপোনালোকে প্ৰথম চাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আগুৱাই যাবলৈ এইখিনি প্ৰেৰণা জগাব। আৰু কমেণ্ট এটা কৰি জনাব নিশ্চয় কাপোৰযোৰ কেনেকুৱা লাগিছে। আপোনালোকৰ এটা কমেণ্টে প্ৰেৰণা যোগায় আগবাঢ়ি যাবলৈ। আৰু যিসকলে মেখেলা চাদৰ বনোৱা ভিডিঅ' চাই ভাল পায় তেওঁলোকে ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। মই যিহেতু বহুদিন ভিডিঅ' দিয়া নাই, মাজতে অলপ গাও বেয়া হৈ থাকে আৰু ৰেষ্টটো লোৱা হয়, আৰু অৰ্ডাৰ থাকিলেও বনোৱা হয় বাৰু। কিন্তু আগৰ ডিজাইনবোৰ তেনেকৈ শ্বেয়াৰ কৰি থকা নহয়, অৰ্ডাৰ দিলে মানে অৰ্ডাৰ পোৱা ডিজাইনবোৰ, আগৰ ডিজাইনবোৰ, যিহেতু আগতে ভিডিঅ'টো শ্বেয়াৰ কৰাই হয় সেইবাবে। আৰু এতিয়া এয়া চাওক সম্পূৰ্ণ কাপোৰযোৰ। মই আচলত ডাঙৰ 2টা আৰু এটা সৰু দিলোঁ, আৰু গোটেই চাইডে এনেকৈ সৰু মানে সৰু নহয় ঠিক, এডাল ফুল আৰু এটা পাত তেনেকৈ দিছোঁ। এইটো ব্লাউজ পিচ হয়, ব্লাউজ পিচৰ হালত পৰাকৈ দি দিছোঁ ফুলটো। আৰু আপোনালোকৰ সম্পূৰ্ণ কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। ছাইডত এটা মই ৰেড কালাৰৰ মণি লেইজ এটা লগাই দিছোঁ দহিৰ সলনি, দেখিবলৈ খুবেই মানে ধুনীয়া লাগিছে। অৱশ্যে ছাইডত এটা আকৌ ৰেড কালাৰৰ লেইজ লগালে আৰু বেছি ভাল লাগিব, কিন্তু খৰচাও হ'ব। বাকী আপোনালোকৰ কেনেকুৱা লাগিছে জনাব।